নমস্কাৰ, মই দবজি স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ বিষয়ে। যে আমি কৰিম ক্লাছ 8ৰ জনসংখ্যা ভিডিঅ'ৰ ভিতৰত পাঠ্য কুৱেশ্যন আনচাৰ কৰি দিম। তোমালোকে কি কৰিবা, ভিডিঅ'টো শেষলৈকে চাই থাকিবা, ভিডিঅ'টো লাইক কৰি দিবা আৰু প্ৰশ্ন উত্তৰখিনি তোমালোকে বহুত ভালদৰে লিখি ল'বা। 1 নম্বৰ দিছে, শুদ্ধ উত্তৰটো লিখা। কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি? নিৰক্ষীয় অঞ্চল, উত্তৰ মেৰু, পূব এছিয়া, আফ্ৰিকা ছাহাৰা মৰুভূমি। উত্তৰ পূব এছিয়া। কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? ইউৰোপ, আফ্ৰিকা, এছিয়া, অষ্ট্ৰেলিয়া। উত্তৰ এছিয়া। 2011 চনত অসমৰ জনসংখ্যা আছিল 2.24 কোটি, 3.12 কোটি, 2.35 কোটি, 2.46 কোটি। উত্তৰ 3.12 কোটি। ঘ নম্বৰ দিছে, তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই? এছিয়া, দক্ষিণ আমেৰিকা, কুমেৰু বা এণ্টাৰ্কটিকা, ইউৰোপ। উত্তৰ হ'ব কুমেৰু বা এণ্টাৰ্কটিকা। পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল ভাৰত, পাকিস্তান, ৰাছিয়া, চীন। উত্তৰ হ'ব চীন।